গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুছ ভ্লগছ। তো গাইজ এটা ডাঙৰ কথা হৈছে, আজি এটা বেলেগ এটা ভিডিঅ' হ'ব গাইজ। তো কি জানে, তো ইউটিউবত গাইজ ভাঙা টিভি খিটাকাই তোৰ তাৰ এটা আক্ৰমণ হৈছে গাইজ। তো যোৱা বৃহস্পতিবাৰ এটা গাইজ প্ৰগ্ৰেম কৰিব যাওঁতে তো কোনোবাই গাইজ চিনি নাপাওঁ চিনাকি মানুহ গাইজ মাথাত মাৰি দিছে। তো মধুৰ বটলেৰে গ্লাছেৰে আৰু মাৰি দিওঁতে গাইজ অকণমান সেই হৈছে, তাৰ অকণমান বেছিকৈ হৈছে। তো গলতো মাৰিব হৈছিল আৰু গলত মাৰোঁতে গাইজ তো হাতখন পাতি দিছে আৰু হাতখন কাটা গৈছে। তো আপোনালোকক বঢ়িয়াকৈ মই দুটা ক্লিপ দেখুৱাই আছোঁ, তো চাই লওক আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰ যাতে সোনকালে সুস্থ হৈ আহে। তো এইটো গাইজ তো ভালকৈ চাই লওক গাইজ। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইজ। ক্লিপটো চাই লওক, এই দুইটা ক্লিপটো। ভাঙা টিভি খ্যাত ইউটিউবাৰ খিতেকাই ICUত। ইউটিউবাৰ তথা অভিনেতা দীপজ্যোতি ডেকাৰ লগত কোনে কৰিলে ভয়ংকৰ কাণ্ড। অনুষ্ঠান কৰিবলৈ যাওঁতেই দুষ্কৃতিকাৰীৰ আক্ৰমণ। দুজন মানে তাৰমানে হেৰি কৰিব আহিলে, এই ফটো উঠিব তাৰ লগত, সেইখিনি সময়ত পিছফালৰ পৰা আহি মাথাত মাৰি দিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত খিতেকাই বৰ্তমান ICUত। পিতৃৰ অভিযোগ, একে গাঁৱৰে ধনমণি ডেকাৰ বিৰুদ্ধে। অনুষ্ঠান কৰিবলৈ গৈছিল দীপজ্যোতি ডেকা, ফটো তুলিবলৈ আহিছিল কেইবাজনো লোক। তাৰে মাজত ধনমণি ডেকাই পিছফালৰ পৰা আক্ৰমণ কৰে যুৱকজনক। মংগলদৈৰ বুঢ়াগাঁও পাৰাত আইনাৰ বটলেৰে মূৰত আৰু হাতত বেয়াকৈ আঘাত কৰে দুষ্কৃতিকাৰীয়ে। সি প্ৰগ্ৰেম কৰিব আহিছিল নেকি 7:30-8টামান বজাত, এই মংগলদৈ আমাৰ গামবুঢ়াপাৰা। তাৰপিছতে প্ৰগ্ৰেম শেষ হোৱাৰ পিছত 8:30 7:30 এনেকুৱা সময় এটা। তাৰপিছতে শেষ হোৱাৰ পিছত কোনোবা দুজন মানে তাৰমানে হেৰি কৰিব আহিলে, এই ফটো উঠিব তাৰ লগত, সেইখিনি সময়ত পিছফালৰ পৰা আহি মাথাত মাৰি দিছে। তাৰপিছত মাথাত মৰাৰ পিছত আকৌ এটা গলত মাৰি দিব খুজিছিল। তাৰপিছত হাতখন এনেকৈ তাৰমানে হাতত কাটা গৈছে, গলত নবৰি হাতত বেয়াকৈ জখম হৈছে, এৰেজাত দিয়া পাছত। নাম গাইজ চালাক নে ভিডিঅ'কেইটা, তো মই নিজে ভাবক কেনেকুৱা এটা পৰিৱেশ হৈ পৰিছে। তো দিনকাল বহুত বেছি বেয়া হৈ পৰিছে গাইজ। তো গাইজ আৰু ভালে ভালে ভাল হৈ আহক। তো খিতেকাই দীপজ্যোতি ডেকাই, তো তাৰ ভিডিঅ' চাই ভাল লাগে গাইজ। আৰু আপোনালোকৰ মাজতো যাতে সেই ভিডিঅ'বিলাক দিব পাৰে, তো সেয়া কামনা কৰিলোঁ গাইজ। আৰু সোনকালে ভাল হয়, এইটো সুস্থ হওক গাইজ। আমাৰ গাঁৱতো বিহু আছে 29 বহাগ, আহিব পাৰে গাইজ। গুৰেশ্বৰ এনেকৈ আহিব পাৰিব জালুকবাৰী হয়। আজি ভিডিঅ'টো আছিল, যদি ভিডিঅ'টো চাব পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব। নেক্সট ভিডিঅ'টো কৈছে বাই বাই।